আজি হৈছে সেপ্টেম্বৰ 28 তাৰিখ। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষলৈকে চালে সকলোখিনি কথা গম পাব। শেষত ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তো প্ৰথম খবৰটো হৈছে গোৱালপাৰ ধূপধৰাত ঘিলাডুবিত আৰক্ষীৰ এনকাউণ্টাৰত নিহত 4 দুৰ্ধৰ্ষ ডকাইত। হয়, গোৱালপাৰা ধূপধৰাত ঘিলাগুৰিত আৰক্ষী এনকাউণ্টাৰত নিহত 4 দুৰ্ধৰ্ষ ডকাইত। এতিয়া সমগ্ৰ অসমত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে আপোনালোকে গম পাইছে। তো এইফালে যদি এনেকুৱা ধৰণৰ ডকাইতি কাণ্ড এনেকুৱা ধৰণৰ কথা বতৰাবোৰ চলি আছে। চ' এতিয়া আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে ধূপধৰাত ঘিলাডুবিত আৰক্ষীৰ এনকাউণ্টাৰত 4জন দুৰ্ধৰ্ষ ডকাইত নিহত হৈছে। সেইখিনি নেক্সট খবৰ ফালে আহিছোঁ। নেক্সট খবৰ হৈছে যে CIDত গোচৰ ৰুজু কৰিলে জুবিন গাৰ্গৰ পৰিয়ালে। তো অৱশেষত CIDত গোচৰ তেনেদৰে ৰুজু কৰিলে জুবিন দা পৰিয়ালে, আৰু এইখিনি ক্ষেত্ৰত জুবিন দাই ন্যায় পাবই লাগিব। অতি সোনকালে সেইখিনি আমি ন্যায় পালেহে আমাৰ মনবিলাক শান্তি হ'ব। তাৰপৰা নেক্সট খবৰলৈ আহিছোঁ। 20 অক্টোবৰৰ ভিতৰত সকলোখিনি নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এতিয়া ADAR হওক, ADAR গ্ৰেড 3, গ্ৰেড 4, স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, আছাম পুলিচ। তো এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে যে 20 অক্টোবৰৰ ভিতৰত এই সকলোখিনি নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আৰু বাকী আপোনালোকে আগৰ ভিডিঅ'টোত চাইছে, মই সেইখিনি আপোনালোকক জনাইছোঁ। নেক্সট খবৰলৈ আহিছোঁ। নেক্সট খবৰ হৈছে শিৱসাগৰত মহিলা সমাজৰ প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গৰ ন্যায় বিচাৰি। তো জুবিন দাৰ ন্যায় বিচাৰি শিৱসাগৰত মহিলা সমাজৰ প্ৰতিবাদী কাৰ্যসূচী জুবিন গাৰ্গৰ ন্যায় বিচাৰি। সেইখিনি তেনেদৰে প্ৰতিবাদ চলি আছে বিভিন্ন স্থানত যে সোনকালে আমাক ন্যায় লাগে, যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি যুঁজি যাম। তো তেনেদৰে সেইখিনি মহিলা সমাজৰ সেইখিনি প্ৰতিবাদ চলিছে শিৱসাগৰত। নেক্সট খবৰলৈ আহিছোঁ। নেক্সট খবৰ হৈছে আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামীক। আজি পুনৰ CID কাৰ্যালয়ত হাজিৰ কৰা হৈছে শেখৰজ্যোতি গোস্বামীক। তো সেইখিনি আজিৰ খবৰ। তো নেক্সট খবৰলৈ আহিছোঁ। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি টকা কেতিয়া দিব, কি নিদিব, সেইখিনি ক্ষেত্ৰত বহুতে চিন্তা কৰা কথা কৈ আছে বা সেইখিনি হৈ আছে যে কেতিয়ালৈ দিব। এইখিনি অতি সোনকালে আপোনালোকে অক্টোবৰ মাহৰ ভিতৰত আপোনালোকে এই টকা পাবলৈ সক্ষম হ'ব। আৰু বাকী আপোনালোকৰ সেইখিনি ক্ষেত্ৰত নিজৰ মোবাইলত যাব, আপোনালোকেতো গমেই পায়। এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে গম পালে অক্টোবৰ 7 তাৰিখে আপোনালোকক দিয়া হ'ব। তৃতীয় সেইখিনি শুভাৰম্ভ কৰিব আৰু আপোনালোকে অক্টোবৰ 7 তাৰিখৰ পৰা অৰুণোদয় আঁচনি পাব। আৰু প্ৰত্যেক মাহে 1250 টকাকৈ আপোনালোকে পাব। নেক্সট খবৰ আহিছোঁ। নেক্সট খবৰ হৈছে যদি আপোনালোকে PM কিষাণৰ কৃষক পঞ্জীয়ন কৰি লোৱা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে কৃষক পঞ্জীয়ন কৰি লওক, নহ'লে আপোনালোকে আগন্তুক যি 21 নম্বৰ কিস্তি তাত আপোনালোকৰ পোৱা অসুবিধা হ'ব পাৰে। নেক্সট খবৰলৈ আহিছোঁ। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰৰ ক্ষেত্ৰত বহুতে সুধি আছে লিষ্ট প্ৰকাশ পালে নি, এনেকুৱা ধৰণৰ এতিয়ালৈকে লিষ্ট প্ৰকাশ তেনেদৰে পোৱা নাই। আগন্তুক সময়ত আপোনালোকে প্ৰায় 3 লাখতকৈ অধিক পৰিয়ালৰ লোকে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ গৈ আছে। চ' এইখিনিয়ে জনালোঁ থুলমূলকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে অনুৰোধ কৰিম, চেনেলটো আপোনালোকে যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ বাই।